ইউনিট নাম্বার 1 ন্যাশনাল ইনকাম এন্ড রিলেটেড এগ্রিগেটস এই ইউনিটটোৰ পৰা তোমালোকৰ 10 নম্বৰ আহিব আৰু অসমীয়া মিডিয়ামে পঢ়িব লাগিব চেপ্টাৰ নাম্বাৰ 1 টু জাতীয় আয় আৰু সাম্প্ৰতিক সমষ্টিবোৰ নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅলৈ আজি আমি আলোচনা কৰিম এছএছ সেকেন্ড ইয়াৰ সিলেবাস ফৰ 2025 টু 2026 সাবজেক্ট ইকোনমিক্স যদি হে ইকোনমিক্সত ভাল এটা মাৰ্ক পাবলৈ বিচৰা নাইবা লেটাৰ মাৰ্ক পাবলৈ বিচৰা তেতিয়াহলে কিন্তু তোমালোকে সিলেবাসখন ভাল ধৰণে জানিব লাগিব আজিৰ এই ভিডিঅটো 2026 ৰ ইকোনমিক্সৰ সম্পূৰ্ণ সিলেবাসখন দুইটা মিডিয়ামৰ কাৰণে এছামিজ আৰু ইংলিশ দুইটা মিডিয়ামৰ কাৰণে ধুনিয়াকৈ মই বুজাবলৈ চেষ্টা কৰিম কোনকেইটা চেপ্টাৰ তোমালোকৰ ফাইনেল এক্সামত আহিব কোনকেইটা চেপ্টাৰৰ পৰা কিমান নম্বৰৰ মাৰ্ক আহিব আৰু কোনকেইটা চেপ্টাৰত তোমালোকে কিমান নম্বৰৰ প্ৰশ্নবোৰ বেছিকৈ গুৰুত্ব দিবা বা ফোকাস কৰিবা গোটেবোৰ তোমালোকক বুজাবলৈ চেষ্টা কৰিম ইয়াৰ আগতে মই জিওগ্ৰাফি এডুকেশ্যন আৰু পলিটিক্যাল সায়েন্সৰ 2026 ৰ সিলেবাসটো আলোচনা কৰিছিলো যদি তোমালোকে ভিডিও গিটা চোৱা নাই ডেসক্ৰিপচনত লিংক থাকিব তোমালোকে ভিডিওবোৰ চাব পাৰিবা প্ৰথমতে তোমালোকে সিলেবাসখন বুজাৰ আগতে তোমালোকে জানিব লাগিব যে তোমালোকৰ ইকোনমিক্সত এছএছ ফাইনেল এক্সামত মাৰ্কিং প্যাটাৰ্নটো কেনেকুৱা মানে কিমান নম্বৰৰ প্ৰশ্ন আহে এখন হল 2025 সনত হৈ যোৱা ইকোনমিক্সৰ কোৱেশ্চন পেপাৰ তোমালোকে চাব পৰা তোমালোকৰ প্ৰশ্নবোৰ দুটা পাৰ্টত আহে পাৰ্ট এ এণ্ড পাৰ্ট বি আহে ওকে তো পাৰ্ট এ তোমালোকে চাব পৰা তোমালোকৰ 1 নম্বৰীয়া প্ৰশ্ন তোমালোকে 4টা কৰিব লাগিব 2 নম্বৰীয়া প্ৰশ্ন 5টা 3 নম্বৰীয়া প্ৰশ্ন 2টা 6 নম্বৰীয়া প্ৰশ্ন 2টা আৰু 8 নম্বৰীয়া প্ৰশ্ন এটা কৰিব লাগিব সেম তেনেকে পাৰ্ট বিৰ কাৰণেও মাৰ্কিং প্যাটাৰ্নটো সেম হয় প্ৰথমতে চোৱা পাৰ্ট এ ইন্ট্ৰোডাক্টৰী মাইক্ৰো ইকোনমিক্স অসমীয়া মিডিয়ামৰ কাৰণে প্ৰথম খণ্ড সমষ্টিবাদী অৰ্থবিজ্ঞান পৰিচয় এই যে পাৰ্ট এ আছে পাৰ্ট এৰ পৰা তোমালোকৰ ফাইনেল এক্সামত 40 নম্বৰ আহিব তো আমি ইউনিট গিটা চাও প্ৰথমটো চোৱা ইউনিট নাম্বাৰ 1 ন্যাশনাল ইনকাম এন্ড ৰিলেটেড এগ্ৰিগেটস এই ইউনিটটোৰ পৰা তোমালোকৰ 10 নম্বৰ আহিব আৰু অসমীয়া মিডিয়ামে পঢ়িব লাগিব চেপ্টাৰ নাম্বাৰ 1 টু জাতীয় আয় আৰু সাম্প্ৰতিক সমষ্টিবোৰ যদি এই চেপ্টাৰটোৰ ইম্পৰ্টেন্ট মাৰ্কবোৰ কবলৈ যাও এই চেপ্টাৰটোৰ পৰা তোমালোকে 1 নম্বৰীয়া 2 নম্বৰীয়া 3 নম্বৰীয়া আৰু 6 নম্বৰীয়া প্ৰশ্নবোৰ বেছিকৈ তোমালোকে গুৰুত্ব দিব লাগিব বেছিকৈ পঢ়িব লাগিব তাৰ লগতে তোমালোকে 8 নম্বৰীয়া প্ৰশ্ন পঢ়িব লাগিব কাৰণ হয়তো এই চেপ্টাৰটোৰ পৰা কেতিয়াবা 8 নম্বৰীয়া প্ৰশ্ন এটাও আহি যায় ওকে নেক্সট ইউনিটটো লাগবাহু ইউনিট নাম্বাৰ 2 টো হৈছে ডিটাৰমিনেশন অফ ইনকাম এণ্ড এমপ্লয়মেন্ট এই ইউনিটটোৰ পৰা তোমালোকৰ 12 নম্বৰ আহিব আৰু অসমীয়া মিডিয়ামে চেপ্টাৰ নাম্বাৰ 2 টো পঢ়িব আয় আৰু নিয়োগ নিৰ্ধাৰণ আৰু এই চেপ্টাৰটোৰ ইম্পৰ্টেন্ট মাৰ্কখিনি কবলৈ গলে এই চেপ্টাৰটোৰ তোমালোকে শৰ্ট কুৱেশ্চন 1 2 3 নম্বৰীয়া চাবাই তাৰ লগতে কিন্তু এই চেপ্টাৰটোৰ পৰা তোমালোকৰ 6 নম্বৰীয়া নহলে 8 নম্বৰীয়া প্ৰশ্ন এটা হলেও ফাইনেল এক্সামত আহিবই এই চেপ্টাৰটোৰ পৰা কিন্তু 8 নম্বৰীয়া প্ৰশ্ন এটা প্ৰতিটো বছৰে অহা দেখা যায় ওকে নেক্সট ইউনিটটো লাগবাহু ইউনিট নাম্বাৰ 3 টো হৈছে মানি এণ্ড বেংকিং এই ইউনিটটোৰ পৰা 6 নম্বৰ আহিব আৰু অসমীয়া মিডিয়ামে পঢ়িব লাগিব চেপ্টাৰ নাম্বাৰ 3 টো মুদ্ৰা আৰু বেংক ব্যৱস্থা আৰু এই চেপ্টাৰটোৰ পৰা কিন্তু তোমালোকৰ 8 নম্বৰীয়া প্ৰশ্ন নাহে বাকি যিমান গিটা চেপ্টাৰ আছে এটাও চেপ্টাৰৰ পৰা 8 নম্বৰীয়া প্ৰশ্ন তোমালোকৰ নাহে কাৰণ ফাইনেল এক্সামত এই কমপ্লিট চেপ্টাৰটোৰ পৰা তোমালোকৰ মাত্ৰ 6 নম্বৰ আহিব তো তাৰ কাৰণে তোমালোকে ইম্পৰ্টেন্ট মাৰ্ক প্যাটাৰ্নবোৰ হল হেতু হৈছে 6 নম্বৰীয়া প্ৰশ্ন তোমালোকে এই চেপ্টাৰটোৰ পৰা চাব লাগিব হয়তো 6 নম্বৰীয়া আহি যাব যদি 6 নম্বৰীয়া নাহে তেনেহলে কিন্তু তোমালোকৰ 3 নম্বৰীয়া প্ৰশ্ন আহিব আৰু লগতে তোমালোকে শৰ্ট কুৱেশ্চনবোৰ প্ৰতিটো চেপ্টাৰৰ পৰা চাব লাগিব নেক্সট ইউনিটলৈ আগবাঢ়ো ইউনিট নাম্বাৰ 4 টো হৈছে গভৰ্ণমেণ্ট বাজেট এণ্ড দা ইকোনমি এই ইউনিটৰ পৰা তোমালোকৰ 6 নম্বৰ আহিব আৰু অসমীয়া মিডিয়ামে ইউনিট 4 ৰ কাৰণে চেপ্টাৰ নাম্বাৰ 4 টো পঢ়িব লাগিব চৰকাৰী বাজেট আৰু অৰ্থনীতি এই চেপ্টাৰটোৰ যদি ইম্পৰ্টেন্ট মাৰ্কখিনি কবলৈ যাও এই চেপ্টাৰটোৰ পৰা তোমালোকে শৰ্ট কুৱেশ্চনবোৰটো চাবা তাৰ লগতে কিন্তু এই চেপ্টাৰটোৰ পৰা 3 নম্বৰীয়া প্ৰশ্ন প্ৰত্যেক বছৰে অহা দেখা যায় মানে লাষ্ট ইয়াৰো আহিছিল আৰু তাৰ লগতে কিন্তু 6 নম্বৰীয়া প্ৰশ্ন তোমালোকে 6 নম্বৰৰ কাৰণেও তোমালোকে প্ৰশ্নবোৰ চাই থৈ দিবা বা মুখস্থ কৰিবা ওকে যদি আহি যায় তেতিয়া তোমালোকে 6 নম্বৰৰ কাৰণে লিখিব লাগিব নেক্সট ইউনিটলৈ আগবাঢ়ো ইউনিট নাম্বাৰ 5 টো হৈছে ওপেন ইকোনমি এই ইউনিট নাম্বাৰ 5 ৰ পৰা 6 নম্বৰ আহিব আৰু অসমীয়া মিডিয়ামে পঢ়িব চেপ্টাৰ নাম্বাৰ 5 টো মুক্ত অৰ্থনীতি এই চেপ্টাৰটো ইম্পৰ্টেন্ট মাৰ্কখিনি কবলৈ গলে 6 নম্বৰীয়া প্ৰশ্ন কিন্তু ডাইৰেক্টলি এটা অহা দেখা যায় এই চেপ্টাৰটোৰ পৰা যদি 6 নম্বৰীয়া নাহে তেনেহলে কিন্তু 3 নম্বৰীয়া আৰু 2 নম্বৰীয়া প্ৰশ্ন তোমালোকৰ অহা দেখা যায় ওকে তো আমাৰ কমপ্লিট হল যি পাৰ্ট এ আছে পাৰ্ট এৰ পৰা তোমালোকৰ 5টা চেপ্টাৰ আহিব গুটে 5টা চেপ্টাৰ আমি ধুনিয়াকে বুজাই দিলো আৰু লগতে কিমান কোনকিটা চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহিব পাৰে গুটেখিনি কৈ দিলো আশা কৰো তোমালোকে ধুনিয়াকে বুজি পাইছা যদি বুজি পাইছা কমেন্টত তোমালোকে কমেন্ট কৰি জনোৱা যে বুজি পাইছা নে নাই
নেক্সট আমি এতিয়া পাৰ্ট বি লৈ আগবাঢ়িম তাৰ আগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে যি বেল আইকনটো আছে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা তেতিয়াহে তোমালোকে নেক্সট ভিডিঅ'বোৰৰ নটিফিকেশনবোৰ পাই থাকিবা আৰু কেইদিনমান পিছত ইকনমিক্সৰ ক্লাसेছবোৰ ষ্টাৰ্ট কৰিম প্ৰতিটো চেপ্টাৰ অতি সহজতে তোমালোকক বুজাবলৈ চেষ্টা কৰিম ইংলিশ আৰু অসমীয়া এছামিজ দুইটা মিডিয়ামৰ কাৰণে তাৰ লগতে প্ৰতিটো চেপ্টাৰৰ পৰাই ইম্পৰ্টেন্ট কুৱেশ্যনবোৰো আলোচনা কৰিম লগতে আগৰ বছৰ প্ৰশ্ন কুৱেশ্যন পেপাৰবোৰ প্ৰশ্ন কাকতবোৰো আলোচনা কৰিম লগতে প্ৰতিটো চেপ্টাৰৰ পৰা আগৰ বছৰত কিনো প্ৰশ্ন আহিছিল কিমান নম্বৰৰ প্ৰশ্ন আহিছিল গোটেইবোৰ অতি সহজতে তোমালোকক বুজাবলৈ চেষ্টা কৰিম তাৰ কাৰণে তোমালোকে কিন্তু ডেসক্ৰিপচনত টেলিগ্ৰাম চেনেল লিংক আছে তোমালোকে টেলিগ্ৰাম চেনেলটো জয়েন হৈ থাকিবা তেতিয়াহে তোমালোকে আপডেটবোৰ পাই থাকিবা আৰু লগতে তোমালোকে পিডিএফ সমূহ ডাউনলোড কৰিব পাৰিবা আৰু ডেসক্ৰিপচনত ইনষ্টাগ্ৰাম আইডিৰ লিংক আছে যদি তোমালোকৰ কিবা সুধিব থাকে তেতিয়াহলে তোমালোকে ইনষ্টাগ্ৰামত সুধিব পাৰা আমি আগবাঢ়ো ইউনিট নাম্বাৰ পাৰ্ট বি লৈ পাৰ্ট বি টো হৈছে ইণ্ডিয়ান ইকনমিক ডেভেলপমেন্ট অসমীয়া মিডিয়ামৰ কাৰণে দ্বিতীয় খণ্ড হ'ব সেইটো হৈছে ভাৰতৰ অৰ্থনৈতিক উন্নয়ন আৰু পাৰ্ট এৰ নিচিনা পাৰ্ট বিৰ পৰা তোমালোকৰ 40 নম্বৰ আহিব এতিয়া আমি ইউনিটবোৰ চাইলো অলৰেডি পাৰ্ট এত আমি 5টা ইউনিট পঢ়িলো এতিয়া পাৰ্ট বি আমাৰ 6 নম্বৰ ইউনিটৰ পৰা ষ্টাৰ্ট হৈছে ইউনিট নম্বৰ 6 সেইটো হৈছে ডেভেলপমেন্ট এক্সপেৰিয়েন্সেস 1947 to 1990 এই ইউনিটৰ পৰা তোমালোকৰ 7 নম্বৰ আহিব 7 নম্বৰ আহিব আৰু অসমীয়া মিডিয়ামে ইউনিট নম্বৰ 6 ৰ কাৰণে তোমালোকে পঢ়িব লাগিব চেপ্টাৰ নম্বৰ 6 টো সেইটো হৈছে উন্নয়ন নীতিসমূহ আৰু অভিজ্ঞতা এই ইউনিটৰ এই চেপ্টাৰটোৰ যদি মাৰ্ক প্যাটাৰ্নটো কবলৈ যাও এই চেপ্টাৰৰ পৰা তোমালোকে 8 নম্বৰ প্ৰশ্ন পঢ়িব নালাগে তোমালোকে কিন্তু 6 নম্বৰৰ কাৰণে প্ৰশ্ন পঢ়িব লাগিব মানে কোৱেশ্চনবোৰ যিমানবোৰ লং কোৱেশ্চন মুখস্থ কৰা তোমালোকে এনেকে কৰিবা যাতে 6 নম্বৰৰ কাৰণে তোমালোকে লিখিব পাৰা ওকে তো তোমালোকে এইগিটা টেকনিকবোৰ ট্ৰিকবোৰ ইউজ কৰিবা আৰু লগতে তোমালোকে শৰ্ট কোৱেশ্চনবোৰটো চাবই লাগিব ওকে Next unit লৈ আগবাঢ়ো unit number 7 to 7 হেতু হৈছে economics reform since 1991 এই ইউনিটটোৰ পৰা তোমালোকৰ 5 নম্বৰ আহিব আৰু অসমীয়া মিডিয়ামে পঢ়িব চেপ্টাৰ নম্বৰ 7 1991 চনৰ পৰা অৰ্থনৈতিক সংস্কাৰ আৰু এই চেপ্টাৰটোৰ পৰা কিন্তু তোমালোকৰ লং কোৱেশ্চন নাহে মানে 6 নম্বৰীয়া আৰু 8 নম্বৰীয়া প্ৰশ্ন এই চেপ্টাৰটোৰ পৰা নাহে এই চেপ্টাৰটোৰ পৰা তোমালোকৰ 3 নম্বৰীয়া প্ৰশ্ন কিন্তু কনফাৰ্ম আহিবই ওকে আৰু তাৰ লগতে তোমালোকে শৰ্ট কোৱেশ্চন 1 নম্বৰীয়া আৰু 2 নম্বৰীয়াবোৰ চাই থৈ দিবা Next unit লৈ আগবাঢ়ো unit number 8 টো হৈছে current challenges facing Indian economy এই ইউনিটটো অতিকৈ গুৰুত্বপূৰ্ণ ইউনিট আৰু অতিকৈ ইম্পৰ্টেন্ট ইউনিট কাৰণ এই ইউনিটটোৰ পৰা সকলোতকৈ বেছি নম্বৰ আহিব এই ইউনিটটোৰ পৰা তোমালোকৰ 22 নম্বৰ আহিব আৰু অসমীয়া মিডিয়ামে পঢ়িব লাগিব এই ইউনিটটোৰ কাৰণে চেপ্টাৰ নম্বৰ 8 টো ভাৰতীয় অৰ্থব্যৱস্থাৰ সন্মুখত সাম্প্ৰতিক প্ৰত্যাহ্বান আৰু এই যদি এই চেপ্টাৰটো অথবা এই ইউনিটটোৰ কথা ক'বলৈ যাও এই ইউনিটটোৰ পৰা কিন্তু তোমালোকৰ কনফাৰ্ম পাৰ্ট বি 8 নম্বৰীয়া প্ৰশ্ন এটা আহিব তাৰ লগতে কিন্তু তোমালোকৰ 6 নম্বৰীয়া প্ৰশ্ন এটা আহিব তো এই ইউনিটটো তোমালোকে অতি ভালকে পঢ়া দৰকাৰ কাৰণ যেহেতু 22 নম্বৰ আহিব মানে শৰ্ট কোৱেশ্চন 1 নম্বৰীয়া প্ৰশ্ন আহিব 2 নম্বৰীয়া 3 নম্বৰীয়া 6 নম্বৰীয়া আৰু 8 নম্বৰীয়া গুটেইগিটা প্ৰশ্ন কিন্তু এই চেপ্টাৰটোৰ পৰা আহিব ওকে বুজি পালা Next unit লৈ আগবাঢ়ো unit number 9 হেতু হৈছে development experiences of India a comparison with neighbors এই ইউনিটটোৰ পৰা 6 নম্বৰ আহিব আৰু অসমীয়া মিডিয়ামে পঢ়িব লাগিব চেপ্টাৰ নম্বৰ 9 টো ভাৰতবৰ্ষত উন্নয়নৰ অভিজ্ঞতা প্ৰতিবেশী দেশসমূহৰ লগত এটি তুলনা আৰু এই চেপ্টাৰটোৰ ইম্পৰ্টেন্ট মাৰ্কখিনি যদি ক'বলৈ যাও এই চেপ্টাৰটোৰ পৰা কিন্তু 6 নম্বৰীয়া প্ৰশ্ন ডাইৰেক্টলি এটা আহিব পাৰে যদি 6 নম্বৰীয়া নাহে তেতিয়া হলে কিন্তু 3 নম্বৰীয়া প্ৰশ্ন এই চেপ্টাৰটোৰ পৰা আহিব দুটা হলেও আহি যাব ওকে আৰু লগতে তোমালোকে প্ৰতিটো চেপ্টাৰৰ পৰাই শৰ্ট কোৱেশ্চন 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া গোটেবোৰ চাবা এই চেনেলটোৰ গোটেবোৰ পাই যাবা 1 নম্বৰীয়া প্ৰশ্ন 2 নম্বৰীয়া প্ৰশ্ন আমি ধুনিয়াকে তোমালোকক বুজাবলৈ চেষ্টা কৰিম ওকে তো আমাৰ কমপ্লিট হল এতিয়া আমি গোটে মাৰ্কখিনি চাই লও তোমালোকৰ যি পাৰ্ট এ আছে পাৰ্ট এৰ পৰা তোমালোকৰ 40 নম্বৰ আহিব আৰু পাৰ্ট বিৰ পৰা তোমালোকৰ 40 নম্বৰ আহিব তো তোমালোকে ফাইনেল এক্সামত থিওৰি তোমালোকৰ 80 মাৰ্কৰ এক্সাম হ'ব তাৰ লগতে কিন্তু যি পাৰ্ট সি আছে প্ৰজেক্ট ওয়াৰ্ক ইন ইকনমিক্স এই প্ৰজেক্ট ওয়াৰ্কত কিন্তু তোমালোকৰ 20 নম্বৰ আছে এই 20 নম্বৰটো কিন্তু অতিকৈ ইম্পৰ্টেন্ট নম্বৰ বহুত ষ্টুডেন্টে কি কৰে অবহেলা কৰে কি কৰে কলেজ বা স্কুলৰ পৰা যেতিয়া এসাইনমেন্ট দিয়া বা কিবা এটা প্ৰজেক্ট দিয়ে সেই প্ৰজেক্টটো কি কৰিব বিচাৰে বেলেগৰ পৰা কপি কৰিব বিচাৰে সেইটো কিন্তু তোমালোকে নকৰিবা যদিহে ভাল মাৰ্ক এটা পাবলৈ বিচাৰিছা তেতিয়া হলে কিন্তু যি প্ৰজেক্ট দিয়ে সেই প্ৰজেক্টটো অতি সুন্দৰকে আৰু ভালকে কৰিবলৈ চেষ্টা কৰিবা কাৰণ সেই প্ৰজেক্টটো চাই কেনে কিন্তু টিচাৰজনে বা প্ৰফেসৰজনে কিন্তু মাৰ্কখিনি দিয়ে তো তোমালোকে ভালকে যদি প্ৰজেক্টটো বা এসাইনমেন্টটো কৰা তেতিয়া হলে
20 ভিতৰত তোমালোকে যদি 18 19 ভাল এটা মাৰ্ক পাই যোৱা তেতিয়াহলে কিন্তু তোমালোকৰ ফাইনেল ৰিজাল্টটো তোমালোকৰ বহুত ভাল হ'ব ওকে তো আজিলৈ ইমানখিনি আছিল যদি ভিডিওটো ভাল লাগিল তেতিয়াহলে ভিডিওটো এটা লাইক কৰি দিয়া কমেন্ট কৰি জনাবা যে ভিডিওটো কেনে লাগিল আৰু কোন কেইটা সাবজেক্টৰ সিলেবাসবোৰ আলোচনা কৰিব লাগিব তোমালোকে কমেন্ট কৰি জনাবা আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা তোমালোকৰ বন্ধু বান্ধৱী সকললৈ এই ভিডিওটো শ্বেয়াৰ কৰি দিয়া পুনৰ লগ পাম নতুন এটা ভিডিও লৈ তেতিয়ালৈ বাই বাই